এক শোকাবহ ঘটনা। সলিল সমাধি চাৰিটাকৈ শিশুৰ উদ্ধাৰ অভিযান অব্যাহত। এক হৃদয় বিদাৰক ঘটনা শোকস্তব্ধ কৰি তুলিছে বিহাৰৰ বেগুচৰাই জিলা। জিলাখনৰ বীৰপুৰ অঞ্চলৰ নদীত উটি যোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে চাৰিটাকৈ শিশুৱে। খবৰ অনুসৰি শিশুকেইটাৰ নদীত গা ধুবলৈ যোৱাৰ সময়তেই এই মৰ্মান্তিক ঘটনাৰ সংঘটিত হয়। ইতিমধ্যে উদ্ধাৰকাৰী দলে অভিযান চলাই তিনিটাৰ শিশুৰ মৃতদেহ উদ্ধাৰ কৰিছে। আনহাতে এটিৰ শিশুৰ সন্ধানত এতিয়াও অব্যাহত ৰাখিছে অভিযান। নিৰুদ্দিষ্ট শিশুটিৰ সন্ধানত অব্যাহত আছে অভিযান। ইতিমধ্যে নিহতৰ শিশুকেইটিৰ মৃতদেহ চিনাক্ত কৰিছে আৰক্ষীয়ে। মৃতদেহকেইটাৰ চিনাক্ত কৰাৰ পিছতেই আৰক্ষীয়ে পৰিয়ালক এই বিষয়ে অৱগত কৰে। এনে হৃদয় বিদাৰক ঘটনাৰ কেন্দ্ৰ কৰি শোকৰ ছায়া পৰিছে জিলাখন। শেহতীয়া খবৰ অনুসৰি এই ঘটনাৰ বীৰপুৰ থানাৰ এলেকাৰ ভৱানন্দপুৰ পৰ্বতাৰৱৰ বুঢ়ী খণ্ডক নদীত সংঘটিত হৈছে। নদীত গা ধুই থকাৰ সময়তেই শিশুকেইটাৰ গভীৰ পানীত সোমাই পৰে আৰু লগে লগে পানীৰ সোঁতে উটুৱাই নিয়ে। ঘটনাৰ বিষয়ে খবৰ পোৱাৰ লগে লগেই স্থানীয় আৰক্ষী আৰু দুবাৰো এটাৰ দল ঘটনাস্থলীত উপস্থিত হয়। দুবাৰো দলটোৱে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশ্যে ঘটনাৰ বহু সময় অতিক্ৰম কৰাৰ বাবে শিশুকেইটাৰ জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ পৰা বিফল হ'ল উদ্ধাৰকাৰী দলটো। ইতিমধ্যে অমৰ, ৰাকেশ আৰু দীপাংশুৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলটোৱে। আনহাতে দিলখুছৰ সন্ধানত এতিয়াও অভিযান অব্যাহত আছে।